হেল্ল' গাইছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা মিনি ব্লগলৈ। আজি দুপৰীয়া সাঁজটো ভাতত আজি আকৌ মাংস বনালোঁ। মাংস কম ফুলকবি বেছি লাগিছে, চব ফ্ৰাই কৰি দিয়াৰ পিছত মই মানে সদায় মাংস চাংস বনোৱাৰ আগত মাংসটো তাৰ আগতে ফ্ৰাই কৰি লওঁ দেই। এইটো আধা ঘণ্টা আগতে ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত বনাব লাগিব মাংস কাৰণে দিয়া মই প্ৰথমত পিঁয়াজ, আলু, বিলাহী, জলকীয়া এইকেইটা কাটি লওঁ। তাৰপাছত হ'ব মাংস তৈয়াৰ। তাৰপিছত আৰু বিলাহী চিলাহী গোটেইকেইটা ল'লোঁ, বিলাহী দুটা ল'লোঁ, এনেকৈ পিঁয়াজ দুটা ল'লোঁ, চব কাটিলোঁ মেলিলোঁ। তাৰপিছত কি হ'ল এনেকুৱা কাৰ লগত হ'ব কওকচোন, কেঁচা এইটো মটৰটো মানে খাই ভাল পায়, ময়ো বৰ ভাল পাওঁ দেই। মই সেইটো খাই ল'লোঁ প্ৰথমত। তাৰপিছত আকৌ কাৰ এনেকুৱা গতি হয় কওকচোন, পিঁয়াজ লৈ একেও পিঁয়াজ কাটি গাইছ নক'ব আৰু। তাৰপাছত আকৌ কি হ'ল, আজি মানে মোক মায়ে আকৌ চিঞৰি ক'লে যে ভাতো বনাব লাগিব এইটো তই। তাৰপিছত আৰু খাই গ'ল, মাথাটো বেয়া হৈ গ'ল। আকৌ এয়া ভাত বনাবলৈ কাৰণে আকৌ চাউল তাউল ধুব লাগিব, তাৰ টেনশ্যন। এয়া পিঁয়াজ আৰু আলু কাটি লৈছিলোঁহে। তাৰপিছত ক'লে যে ভাতো বনাবি বুলি, হ'ব তেন্তে ভাতো বনাম। তাৰপিছত এয়া পিঁয়াজ আৰু আলু কাটি ল'লোঁ, গোটেই পিঁয়াজ আলু বিলাহী গোটেই কাটি ল'লোঁ। তাৰপিছত এইফালে আকৌ কি হ'ল, পাহৰিয়ে গ'লোঁ নহয়, মাংস বনাবলৈ হ'লে এটা লাগিবই নহয়, আদা পেষ্ট নহৰু, সেইটোও আকৌ খুটি ল'লোঁ। তাৰপিছত কি হ'ল, তেনেকৈ পিঁয়াজটো মই দি দিলোঁ আৰু জুইটো লগাই। পিঁয়াজটো অকণমান আৰু গলিলে তাৰপিছত আৰু বিলাহী চিলাহী দি দিলোঁ, বিলাহী আৰু এইবোৰ কি বুলি কয় মটৰ কাটি লৈছিলোঁ। তাৰপিছত তেজপাত দি পেলাই অলপ দেৰি পূৰা বিলাহী আৰু পিঁয়াজটো পূৰা গলি ল'ব দিলোঁ, ফ্ৰাই হৈ গ'ল। তাৰপাছতে মনত পৰিলে মানে মই মাংসত অকণমান চেনি দি দিওঁ দেই গাইছ। চেনি বাৰু কোনে কোনে দিব ক'বচোন। মই মানে চেনিটো দিলেহে অকণমান কালাৰটো উঠে, মানে ভাল লাগে। তাৰপিছত যোনটো ফ্ৰাই কৰি লৈছিলোঁ মাংস আৰু আলু, সেয়া চব দি দিলোঁ। তাৰপিছত তেনেকৈ মাংস আৰুটো দি দিলোঁ। এতিয়া মাংসটো কি হ'ল, ফ্ৰাই কৰিলোঁ, তেলটো পূৰা ওলাই গ'ল। তেলটো মানে প্ৰথম ফ্ৰাই কৰোঁতে তেল ওলাইছিলে, সেই তেলো দি দিলোঁ, পূৰা এগাল তেল হৈ গ'ল, তেল হৈ গ'ল গোটেই। তাৰপিছত আৰু কি কৰিম আৰু, শুকাবলৈ কাৰণে অলপ দেৰি দি দিলোঁ তেল। তাৰপিছত তেনেকৈ কৰি থাকোঁতে এবাৰ পুৰিলে গাইছ, গম পাইনে, চিটিকনি পৰি। তাৰপিছত নিমখ দিবলৈ পাহৰি গ'লোঁ, নিমখ দিলোঁ, আহিলে নীলোৎপল, ইয়াক লগালোঁ অলপ। মই তেতিয়ালৈকে মানে বাকী ভিডিঅ'টো বনাই ল'লোঁ, ওলোৱাটো নাছিলোঁৱে চেহেৰাটো, সেইকাৰণে উলিয়াই ল'লোঁ। এয়া অলপ দেৰি ফ্ৰাই হৈ গ'ল মাংস আৰু মই এইফালে ভাতৰ কুকাৰ চফা কৰিব গ'লোঁ। তাৰপিছত কি হ'ল, মই মাংসত আকৌ আদা নহৰু পেষ্ট দিব পাহৰি গ'লোঁ, গম পাইনে, আকৌ সেইটো দিব থাকি গ'ল। এতিয়া তাৰপিছত আকৌ এইটো দিছোঁ, নহৰু আৰু আদা পেষ্ট দিলোঁ, তাকো দেৰিকৈ লাষ্টত। তাৰপিছত দি মেলি আৰু অলপ আদা নহৰু পেষ্টটো এৰি গ'ল। তাৰপিছত পানী দিলোঁ গাইছ, পূৰা পানী 3 কাপ দি দিলোঁ। পানী 3 কাপ দি আছোঁ। আজি